কেনেবাকৈ বিটিআৰত যদি বিজেপি আহিব পাৰে তেতিয়াহ'লে আমাৰ মুছলমানৰ কোনো অস্তিত্ব নাথাকিব কাৰণ আমাক বুলডোজাৰ যে আমাৰ ঘৰ দুৱাৰ ভাঙি আমাক খেদাই দিব। বিজেপি হ'ল এটা স্কিমমুখী চৰকাৰ, মানে বস্তু বাহিনীৰ দাম দিনক দিনে বাঢ়ি যাই আছে। তেওঁলোকে বিশেষকৈ হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে আৰু এই হিন্দু মুছলিমৰ ৰাজনীতিটো এইটো এটা গণতান্ত্ৰিক দেশত কেতিয়াও হ'ব নাপায়। আৰু ওইদিন লাফিকুল যে হত্যা হৈছে, লাফিকুলৰ কাৰণে কোনো একো কৰা নাই, কিন্তু আমাৰ প্ৰমোদ ছাৰে তাৰ স্মৃতিত বিজনী চিৰাঙত এটা ঘৰ বনাই আছে। বিজেপি দলক মই এজন মুছলিম হিচাপে ক'ম, বিশেষকৈ তাৰ যিটো উচ্ছেদ নীতি এইটো মই কেতিয়াও সমৰ্থন নকৰোঁ, কিন্তু সেইবুলি মই বিদেশীৰ সমৰ্থকো নহওঁ। কাৰণ এটা কথা আছে, অসম আন্দোলনৰ সময়ত চুক্তি এটা হৈছিল যে 1971 24 মাৰ্চত 25 মাৰ্চৰ পৰা যিবোৰ আহিছে তেওঁলোক ইয়াৰ পৰা অসমৰ পৰা গুচি যাবই লাগিব, আইদাৰ হিন্দু আৰু মুছলিম। কিন্তু দেখা পাই আছোঁ যে বিজেপিয়ে হিন্দুক নাগৰিকত্ব দিছে, খ্ৰীষ্টানক নাগৰিকত্ব দিছে, বিভিন্ন ধৰ্মৰ মানুহক নাগৰিকত্ব দিছে, একমাত্ৰ মুছলিমক সন্দেহযুক্ত বাংলাদেশী বুলি উচ্ছেদ কৰি আছে। কিন্তু এই যে উচ্ছেদ কৰিছে এই মানুহখিনি ক'ত যাব পাৰিছে? ক'তো যাব পৰা নাই। তেওঁলোকতো বাংলাদেশৰ মানুহ নহয়। তেওঁলোক এতিয়া কি দুখত গছৰ তলত ক'ত কিবা কি কষ্টত ৰৈ আছে সেইবোৰ চোৱা নাই। যদি তেওঁলোক বাংলাদেশী এটা আইন আছে, সেই আইনৰ প্ৰক্ৰিয়াৰে তেওঁলোকক বাংলাদেশলৈ খেদক, আমাৰ তাত ক'ব লগা নাই। কিন্তু আমাৰ ভাৰতীয় মানুহবিলাকক এনেকৈ হাৰাশাস্তি কিয় কৰি আছে? যাৰ কাৰণে আৰু বিজেপি হ'ল এটা স্কিমমুখী চৰকাৰ, মানে বস্তু বাহিনীৰ দাম দিনক দিনে বাঢ়ি যাই আছে, সেইটোলৈ বিজেপিৰ ভ্ৰক্ষেপ নাই। তেওঁ মানে খালি অৰুণোদয় অমুক আঁচনি এই আঁচনিবিলাক ৰাইজক দিব বুলি ভুৱা প্ৰচাৰ চলাই আছে। কিছুমানে পাই আছে, কিছুমানে পোৱা নাই। আৰু তেওঁলোকে কি কৰিছে, বস্তুৰ দাম যিয়ে নাথাকক তেওঁলোকে বিশেষকৈ হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে। আৰু এই হিন্দু মুছলিমৰ ৰাজনীতিটো এইটো এটা গণতান্ত্ৰিক দেশত কেতিয়াও হ'ব নাপায় আৰু মই এইটো কেতিয়াও পচন্দ নকৰোঁ। কাৰণ যদি ভাৰতবৰ্ষত যেতিয়া স্বাধীন হৈছে অকল হিন্দুৱে স্বাধীন কৰা নাই, তাত মুছলিমৰ অৱদান যথেষ্ট আছে। দিল্লীৰ ইণ্ডিয়া গেটত যাই চাব, তাত যিমানজন শ্বহীদৰ নাম আছে, ইয়াতে আছে মোৰ দিয়া আছে, তাত কিমান মুছলমানৰ নাম আছে, কিমান মৌলানাৰ নাম আছে, কিমান মৌলবীৰ নাম আছে। আজি সকলোৰে উপকাৰ সম্পূৰ্ণ স্বীকাৰ কৰি তেওঁলোকে হিন্দু মুছলিম কৰি আছে। ৰাষ্ট্ৰখনক আমাক জমৰ যাতনা দি আছে। গতিকে মই আমাৰ মুছলিম ভাইসকলক মই অনুৰোধ কৰিম যে আপোনালোকে যাতে এই বিজেপিৰ চালত পৰি আপোনালোকে নিজে নিজক ধ্বংস নকৰে। কাৰণ আপোনাৰ মাটিৰ পাট্টা দি আছে, অমুক আছে তমুক আছে, এই যে উচ্ছেদ কৰিছে কিছুমান ঠাইত তেওঁলোকৰ ফাইনেল পাট্টাৰ মাটি আছে, কিন্তু সেইটো মানা নাই বিজেপিয়ে। কিন্তু যদি কেনেবাকৈ বিটিআৰত যদি বিজেপি আহিব পাৰে তেতিয়াহ'লে আমাৰ মুছলমানৰ কোনো অস্তিত্ব নাথাকিব, কাৰণ আমাক বুলডোজাৰ যে আমাৰ ঘৰ দুৱাৰ ভাঙি আমাক খেদাই দিব। সিদিনা বিজেপিৰ সভাপতিয়ে নিজে কৈছে যে আমি বিশেষ সম্প্ৰদায় মানে কি, একমাত্ৰ মুছলিমক টাৰ্গেট কৰা হৈছে আৰু এইটো আমি ধিক্কাৰ দিছোঁ। আৰু বিশেষকৈ আমাৰ বিটিআৰৰ মানুহবিলাকক মই এইটো ধন্যবাদ দিছোঁ যে বিশেষকৈ বড়োবিলাকৰ বুকুত এইটো আঘাত কৰিছে, তেওঁলোকে এইটো আঘাত অনুভৱ কৰিছে। য'ত আমি 26টা জনগোষ্ঠী একেলগে মিলাই ভিতৰি আছোঁ, তাত আহি তেওঁলোকে ছিক্স শিডিউল আৰু ট্ৰাইবেল বেল্ট ব্লক বুলি যিটো কথা কৈছে, সেই কথাটোৰ বিষয়ে তেখেত নাজানে, তেওঁলোক বিজ্ঞ মানুহ, কিন্তু তেওঁলোকৰ বোধহয় কিছু মতিভ্ৰম ঘটিছে। এনেকুৱা যা তা কৈ আছে ইলেকশ্যনৰ সময়ত, কাক কি ক'ব লাগে নালাগে যা তা কৈ আছে। গতিকে মই বিনম্ৰ অনুৰোধ যে কোনেও যাতে বিজেপিৰ এই চক্ৰান্তত নপৰে। আৰু এই প্ৰমোদ ছাৰে আমাৰ মাইনৰিটি মানুহৰ কাৰণে অৱদান হিচাপে আৰু কি কৰি আছে, আমাৰ মুছলিম মানুহবিলাক হজ লৈ যায়, তেওঁলোকে গুৱাহাটী গাড়ীগাঁৱত যাই থাকে, কিন্তু তাত যদিও হজ ভৱন আছে মানে থাকা, কিন্তু কিমান কষ্ট হয় সেইটো মই নিজে ভুক্তভোগী। মই প্ৰতি বছৰে মোৰ আত্মীয়জন যেতিয়া হজ লৈ যায় মই তাত যাই থাকোঁ, যে তাত কি কষ্ট হয়। আৰু সেই কষ্টটো আমাৰ প্ৰমোদ ছাৰৰ আমোলত তেতিয়া আমাৰ লাঘৱ হ'ব, কাৰণ 5খন ডিষ্ট্ৰিক্টত 5খন
হজ ভৱন নিৰ্মাণ হৈ আছে আৰু এই 5খন হজ ভৱন যেতিয়া নিৰ্মাণ হ'ব তাত নিশ্চয় কৰ্মচাৰী কিছুমান থাকিব আৰু সেই কৰ্মচাৰীবিলাক বিভিন্ন ধৰণৰ মানুহ নাথাকে, নিশ্চয় আমাৰ মুছলিম ধৰ্মৰ মানুহবিলাক থাকিব আৰু তাত যদি 5জনকৈ থাকে 5টা দেশৰ 25জন কৰ্মচাৰী থাকিব, সেই 25টা ফেমিলিৰ এটা সমস্যাৰ সমাধান হৈ গ'ল। আকৌ মাইনৰিটি গেষ্ট হাউচ দি আছে, ছাৰে নিজে স্বীকাৰ কৰিছে, এই মাইনৰিটি গেষ্ট হাউচত যিবিলাক কৰ্মচাৰী নিশ্চয় মাইনৰিটি মানুহ থাকিব, সেইটো আমাৰ এটা সমস্যাৰ সমাধান হৈ গ'ল। গতিকে আমাৰ প্ৰমোদ ছাৰে আমাৰ কাৰণে যথেষ্ট কৰি আছে। আৰু ওই দিনা লাফিকুল যে হত্যা হৈছে, লাফিকুলৰ কাৰণে কোনো একো কৰা নাই, কিন্তু আমাৰ প্ৰমোদ ছাৰে তাৰ স্মৃতিত বিজনী চিৰাঙত এটা ঘৰ বনাই আছে, এই কৰে আছে স্মৃতিৰ কাৰণে। এইটো কাৰ কাৰণে কৰি আছে? আমাৰ তাৰ নিজৰ কাৰণেতো নহয়, নিশ্চয় আমাৰ বিটিয়াৰবাসীৰ কাৰণে। এইবিলাক জনকল্যাণমূলক কাম কৰাৰ কাৰণে মই আশা কৰোঁ আৰু মোৰ আল্লাহ খোদা ভগৱানৰ ওচৰত মোৰ দৃঢ় বিশ্বাস আছে যে এইবাৰ বৃহৎ সংখ্যক ভোটে UPPL জিকি এককভাৱে সংখ্যাগৰিষ্ঠতাৰে তেখেত চৰকাৰ গঠন কৰিব। কিছুমানে ভুৱা প্ৰচাৰ চলাই আছে যে UPPL মানে BJP, BJP মানে UPPL। তেতিয়া তেওঁলোকক মই কওঁ যে যদি UPPL মানে BJP, BJP মানে UPPL, তেতিয়াহ'লে আমি য'ত কেণ্ডিডেট দিম তাত কিয় BJP কেণ্ডিডেট দিব? যদি আমি এলায়েন্সত আছোঁ কিয় কেণ্ডিডেট দিব? এতিয়া আমাক UPPLতো BJP শত্ৰু বুলি ভাবে। গতিকে আমি যৎপৰোনাস্তি চেষ্টা কৰি আমি যাতে ট্ৰেক্টৰৰ ছবিত ভোট দি পিপুল ভোটত জয়ী কৰি একক সংখ্যাগৰিষ্ঠতা আনি দিব পাৰোঁ, এই কামনা কৰি মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ।